গ্লাছগোত আৰম্ভ কমনৱেলথ গেমছ 2026 126গৰাকী ভাৰতীয় খেলুৱৈৰ অংশগ্ৰহণ ছেমিত পোনপটীয়াকৈ প্ৰৱেশেৰে লাভলিনাৰ পদক নিশ্চিত প্ৰথম দিনাই পুতুল সোণোৱালৰ হাতত পৰাস্ত লন বলৰ বিশ্ব আউটডোৰ চেম্পিয়ন ৰিয়ান বেষ্টাৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ পতাকা বাহক লাভলিনা মীৰাবাই চানু सबसे आगे होगा कौन सबसे आगे होगा कौन सबसे आगे होगा कौन सबसे आगे होगा कौन বৃহস্পতিবাৰৰ পৰা স্কটলেণ্ডৰ গ্লাছগোত আৰম্ভ হ'ল বহু প্ৰতীক্ষিত কমনৱেলথ গেমছ 2026 মুঠ ৭৪খন কমনৱেলথ ৰাষ্ট্ৰই অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিছে মুঠ 126গৰাকী খেলুৱৈৰ দলে ভাল লগা কথাটো হ'ল এইবাৰ কমনৱেলথ গেমছত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিছে 4গৰাকী অসম সন্তানে তেওঁলোক হ'ল অলিম্পিক পদকজয়ী তাৰকা বক্সাৰ লাভলিনা বৰগোহাঁই লন বল খেলুৱৈ অৰ্জুন নয়নমণি শইকীয়া আন্তঃৰাষ্ট্ৰীয় লন বল খেলুৱৈ পুতুল সোণোৱাল আৰু পেৰা চাইক্লিষ্ট লিছা দাস উদ্বোধনী অনুষ্ঠানৰ পূৰ্বেই কমনৱেলথ গেমছ 2026ত ভাৰতৰ প্ৰথমটো পদক নিশ্চিত কৰিলে অসম কন্যা লাভলিনা বৰগোহাঁয়ে মহিলাৰ ৭৫ কেজি শাখাৰ কোৱাৰ্টাৰত বাইলাভেৰে পোনপটীয়াকৈ ছেমিফাইনেলত প্ৰৱেশ কৰিছে অলিম্পিক পদকজয়ী তাৰকা বক্সাৰ লাভলিনা বৰগোহাঁয়ে অহা ৩১ জুলাইত ছেমিফাইনেলত টুভালুৰ বক্সাৰ তাফাকিৰ বিৰুদ্ধে ৰিঙত নামিব বজ্ৰকন্যা লাভলিনা ইফালে বৃহস্পতিবাৰে কমনৱেলথ গেমছ 2026ৰ প্ৰথম দিনটোতে ভাৰতৰ হৈ জয়েৰে অভিযান আৰম্ভ কৰিলে তাৰকা লন বল খেলুৱৈ পুতুল সোণোৱালে পুৰুষৰ একক শাখাত অসম সন্তান পুতুলৰ হাতত পৰাস্ত হয় বৰ্তমানৰ বিশ্ব আউটডোৰ চেম্পিয়ন ৰিয়ান বেষ্টাৰ প্ৰথম ৰাউণ্ডত টাই ব্ৰেকাৰৰ জৰিয়তে কানাডাৰ বেষ্টাৰক পৰাস্ত কৰি পুতুল সোণোৱালে দিলে চমক আনহাতে মহিলাৰ একক শাখাত ভাৰতৰ হৈ প্ৰতিযোগিতাত নামিব অসমৰ লন বল খেলুৱৈ অৰ্জুন নয়নমণি শইকীয়া তদুপৰি ইতিহাস ৰচনা কৰি কমনৱেলথ গেমছলৈ নিৰ্বাচিত হৈছে প্ৰথমগৰাকী অসমৰ পেৰা এথলীট লিছা দাস তেওঁ পেৰা চাইক্লিং ইভেণ্টত কমনৱেলথ গেমছৰ ক্ৰীড়াংগনত নামিব বৃহস্পতিবাৰে নিশা গ্লাছগোৰ অভিঅ' হাইড্ৰত অনুষ্ঠিত হয় ২৩ সংখ্যক কমনৱেলথ গেমছ 2026ৰ আকৰ্ষণীয় উদ্বোধনী অনুষ্ঠানত পতাকা বাহকৰূপে ভাৰতীয় দলটোক নেতৃত্ব দিলে অলিম্পিক পদকজয়ী মীৰাবাই চানু আৰু অসম কন্যা লাভলিনা বৰগোহাঁয়ে 2014 চনৰ স্মৰণীয় সংস্কৰণৰ পাছত 12 বছৰৰ ভিতৰত দ্বিতীয়বাৰলৈ গ্লাছগোলৈ উভতি আহিছে কমনৱেলথ গেমছ ব্ৰিটিছ প্ৰধানমন্ত্ৰী এণ্ডি বাৰ্নহাম আৰু কমনৱেলথ ক্ৰীড়াৰ সভাপতি ডনাল্ড ৰুকাৰেৰ উপস্থিতিত ৰজা চাৰ্লছ তৃতীয়ই আনুষ্ঠানিকভাৱে মুকলি ঘোষণা কৰিলে কমনৱেলথ গেমছ 2026 সংগীত নৃত্য আৰু পোহৰৰ মায়াজালত জীপাল হৈ পৰিল অভিঅ' হাইড্ৰ পোনপ্ৰথমবাৰৰ বাবে কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠান এনেদৰে ইনডোৰ এৰিনাত আয়োজন কৰা হৈছে উল্লেখ্য যে ভাৰতে এইবাৰ মুঠ 13টা ইভেণ্টত কমনৱেলথ গেমছত প্ৰতিনিধিত্ব আগবঢ়াইছে ইয়াৰ ভিতৰত 5টা পেৰা স্পৰ্টছ ইভেণ্ট 2022ৰ বাৰ্মিংহাম কমনৱেলথ গেমছত 22টা সোণ 16টা ৰূপ আৰু 23টা ব্ৰঞ্জসহ মুঠ 61টা পদক লাভ কৰিছিল ভাৰতীয় দলটোৱে ক্ৰীড়া অনুৰাগীৰ আশা 2026ৰ গ্লাছগোৰ কমনৱেলথ গেমছত দুৰ্দান্ত প্ৰদৰ্শনেৰে ভাৰতে অৰ্জন কৰক অভিলেখ সংখ্যক পদক কমনৱেলথ গেমছত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা অসমৰ লাভলিনা বৰগোহাঁই নয়নমণি শইকীয়া পুতুল সোণোৱাল আৰু লিছা দাসলৈ গগ' স্পৰ্টছ এনিৰ তৰফৰ পৰা জ্ঞাপন কৰিলোঁ শুভকামনা নিউজ ডেস্ক ৰিপৰ্ট গগ' স্পৰ্টছ এনি